আমাৰ মাজত প্ৰায় এটা কথা আমনি কৰিয়ে থাকে যে ইউটিউবত যে ল'ৰাবিলাকে ভিডিঅ' আপলোড কৰে বা ল'ৰা ছোৱালীবিলাকে যে ভিডিঅ' আপলোড কৰে, এটা ভিডিঅ'ত সিহঁতে কিমান টকা কৰি পায় বা ইউটিউবে কোনটো কণ্ডিশ্যনৰ ওপৰত পইচা দিয়ে আৰু কেতিয়া দিয়ে আৰু কিমান দিয়ে। এই কথাবিলাক কেতিয়াবা আমাৰ মনত খেলি মেলিৰ সৃষ্টি কৰি থাকে বা আমাক বেছিকৈ জানিবলৈ মন যায়। তেনেহ'লে আজি এইটো টপিকৰ ওপৰতে কথা পাতিম যে ইউটিউবে কেতিয়া পইচা দিয়ে, কিমান টকা পইচা দিয়ে আৰু কোনটো কণ্ডিশ্যনৰ ওপৰত ইউটিউবে আমাক মানে আপোনাক যিসকলে ইউটিউব কৰি আছে সেইসকলক পইচা দিয়ে আৰু কিমান পইচা দিয়ে। তেনে নমস্কাৰ বন্ধুসকল, মোৰ নাম তপন গোৱালা আৰু আপোনালোকে চাই আছে তপন গোৱালা ব্লগ। বাকী দিনে এইটো চেনেলত মই ব্লগ ভিডিঅ' আপলোড কৰোঁ আৰু আজি আপলোড কৰি দিছোঁ আপোনালোকৰ মনৰ কিছুমান সৰু সৰু কথা। তেনেহ'লে দেৰি কিহৰ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইউটিউব এপ্লিকেশ্যন হৈছে গুগলৰ এক বহুত ডাঙৰ পাৰ্টছ আৰু ইয়াত সকলোৱে কাম কৰিব পাৰে। আপুনিও পাৰে, ময়ো পাৰোঁ, যেনেকৈ মই নিয়মীয়াকৈ কাম কৰি গৈ আছোঁ। এতিয়া কথা হ'ল কি, ইউটিউবত যে মই ভিডিঅ' ইমানখিনি আপলোড কৰি দিছোঁ, চাই পাইছে ইয়াত প্ৰায় 45-40টামান ভিডিঅ' মই অলৰেডি আপলোড কৰি দিছোঁ। ইউটিউবত আপুনি যেতিয়া কাম কৰিব বা যিকোনো এজনে যেতিয়া কাম কৰা আৰম্ভ কৰিব, সেই সকলোৰ কাৰণেই একটা ষ্টুডিঅ' অ'পেন কৰি থোৱা আছে। সেই ষ্টুডিঅ'ত কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন দিয়া আছে আৰু ৰুলছ আৰু ৰেগুলেশ্যনবিলাক এনেকুৱা ধৰণৰ, প্ৰথমতে যে ৱাচ টাইম বুলি কয়, যাক চোৱা সময়টো কাউণ্ট হ'ব। যেনেকৈ আপুনি এতিয়া মোৰ ভিডিঅ'বিলাক চাই আছে, কণ্টিনিউকৈ চাই আছে, ধৰি লওক এইটো ভিডিঅ' আপুনি মোৰ আছে 3 মিনিটৰ আৰু আপুনি 2 মিনিট চাই গুচি গ'লে, এতিয়া আপোনাৰ পৰা মই 2 মিনিট পালোঁ। ঠিক তেনেকুৱা মানে ৱাচ টাইমটো কমপ্লিট কৰিব লাগিব। গৈ টোটেল মই যিমানটা ভিডিঅ' আপলোড কৰিম, সেই সৰ্বমুঠ ভিডিঅ'ৰ পৰা 4000 ঘণ্টা মানুহে আপোনালোকে পাব্লিকে চাব লাগিব। তেতিয়া গৈ মোৰ চেনেলটোৰ মনিটাইজ অ'পেন হ'ব, মানে মই ইনকাম কৰাৰ যিটো প্ৰথম দৰ্জা, সেই দৰ্জাখন মই অ'পেন মানে সেইদিনাৰ পৰা খোলা পাম। তো 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট কৰিবলৈ মানুহক কিমান সময়ৰ প্ৰয়োজন? 4000 ঘণ্টা চিন্তা কৰক। আজি আমি 1-2 ঘণ্টাৰ মুভিজ এখন চাবলৈ আমাক বৰ ফিলিং কৰোঁ বা বহুত দেৰি হৈ গ'ল নিচিনা লাগে। ঠিক এঘণ্টা কৰি 4000 ঘণ্টা ৱাচ টাইম আপোনাৰ ভিডিঅ'ৰ পৰা পাব্লিকে চাব লাগিব। তেতিয়া গৈ আপোনাৰ মনিটাইজ টুলছটো অ'পেন হ'ব, মানে ইনকাম হোৱা ৰাস্তাটো অ'পেন হ'ব। আৰু এই 4000 ঘণ্টা ৱাচ টাইম কৰিবলৈ কিমান সময় লাগিব, ইয়াৰ কথা মই ক'বলৈ নাযাওঁ, কাৰণ মই আজি এবছৰ 1.5 বছৰ পৰা লাগি আছোঁ। ৱাচ টাইম মই আজিলৈকে কমপ্লিট কৰিব পৰা নাই। মানুহ মানে কিয় কমপ্লিট কৰিব পৰা নাই? মানুহ ইমান ইণ্টাৰেষ্টেড নহৈছে প্ৰত্যেকটা ভিডিঅ'ত। ইণ্টাৰেষ্টেড নহৈছে, ধৰি লওক আপুনি মোৰ ভিডিঅ'টো ক্লিক কৰিছে, আঁতৰি গৈছে, কাৰণ আপোনাক এইটো ভিডিঅ'ৰ প্ৰয়োজন নাই। বা মই যি ধৰণে কামবিলাক কৰিছোঁ, মোৰ যি প্ৰফেশ্যনেল কাম, সেই কামবিলাক আপোনাৰ পচন্দ হোৱা নাই। আৰু আপোনাৰ যেতিয়া পচন্দ নহ'ব, আপুনি চাব জানো? আৰু যেতিয়া আপুনি নাচাব, তেতিয়া জানো মোৰ ৱাচ টাইমটো কমপ্লিট হ'ব? নহ'ব। ঠিক তেনেকৈ গতিকেলৈ ইউটিউবত কাম কৰিবলৈ খুব ইণ্টাৰেষ্টিংভাৱে কিবা নাই কিবা এটা টেলেণ্ট আপোনাৰ গাত হ'ব লাগিব। ঠিক তেনেকৈ ইউটিউবত কাম কৰিবলৈহে নাই, দৈহিক শৈক্ষিক সকলো দিশৰ পৰাই কিন্তু জ্ঞান থকাটো অলপ দৰকাৰ আছে বুলি মই ভাবোঁ। কাৰণ মই ইমান দিনে লাগি আজি যে বিফল হৈ আছোঁ, এই কথাৰ বাবেই মই উপলব্ধি কৰিব পাৰিছোঁ যে এইখিনি বস্তু কিন্তু ইউটিউবত কাম কৰিবলৈ হ'লে অত্যন্ত জৰুৰী আছে। পাৰিব, যদি আজি এটা আপলোড কৰি দিলে বোলে ভিডিঅ' আৰু এইটোকে উৰাই ঘূৰাই আপুনি চাই আছে, কিবা চাই আছে, পাৰিব। সেইটো আপুনি ছাকচেছ বুলি ক'ব নোৱাৰিব। আপুনি ছাকচেছ ইউটিউবাৰ হ'বলৈ হ'লে আপুনি নিয়মীয়াভাৱে ভিডিঅ' আপলোড কৰিব লাগিব। ঠিক তেনেকৈ যেনেকৈ মই নিয়মীয়াভাৱে কাম কৰি গৈ আছোঁ, প্ৰত্যেক দিনে মই পাৰোঁ বা নোৱাৰোঁ, কিবা নাই কিবা টপিক ওলাই কষ্ট কৰি মানে ভিডিঅ' আপলোড কৰি আছোঁ। কাৰণ ইউটিউবত কাম কৰিব হ'লেও ঠিক তেনেকৈ নিয়মীয়াকৈ কাম কৰিব লাগিব। মানে কোম্পানী এখনত কাম কৰিবলৈ যাব আপুনি, তাত বোলে মন গ'লে গ'ল, আজি বোলে মন যোৱা নাই নগ'লোঁ, আকৌ কালি গ'লোঁ, পৰহি গ'লোঁ, আকৌ 15 দিন নগ'লোঁ। ঠিক তেনেকুৱা হ'লে আপোনাক কোম্পানীয়ে পে'মেণ্ট কৰিব লাগিব? কেতিয়াও নকৰে, কাৰণ আপোনাৰ ভালেই নহয় এইবিলাক কাম, আপোনাৰ ধান্দাই নাই কাম। ঠিক তেনেকৈ ইউটিউবেও আপোনাক কয় যে আপুনি কাম কৰিবই লাগিব। বাকী আপোনাৰ কি হৈছে কি নাই, এইবিলাক মোৰ সমস্যা একো নহয়, এইটো আপোনাৰ সমস্যা, কিন্তু আপুনি নিয়মীয়াকৈ ইউটিউবত এক্টিভ থাকিব। ঠিক তেনেকৈ যদি এইখিনি পাৰিছে, তেতিয়াহ'লে ছাকচেছ হ'ব এদিন নহয় এদিন। আৰু মই যথেষ্টখিনি বাৰু ছাকচেছ হৈ আহিছোঁ, আৰু মোক অলপ সময় লাগে ৱাচ টাইমবিলাক কমপ্লিট হ'বলৈ। আৰু এই ৱাচ টাইম যেতিয়া কমপ্লিট হ'ব, তেতিয়া মোৰ আৰ্নিঙৰ দুৱাৰখন খোল খাব। ঠিক আছে, আৰ্নিঙৰ দুৱাৰ যেনিবা খোল খাই গ'ল, আপোনাৰ কিবা এটা ভিডিঅ' চলি গ'ল আৰু ৱাচ টাইম কমপ্লিট হৈ আপোনাৰ আৰ্নিং দুৱাৰখন খোলা খাই গ'ল। এতিয়া আপোনাক কিমান টকা পাব আপুনি, এই কথাও কিন্তু আমাৰ মনত চলি থাকে। চাওক, এটা ভিডিঅ' যেতিয়া আপুনি এইটো ভিডিঅ' চাই আছে বা যেতিয়া আপুনি প্ৰথমতে ক্লিক কৰিছে বা অন্য ভিডিঅ' যেতিয়া আমি চাওঁ, তেতিয়া ক্লিক কৰিলে একটা এড চলে, এডভাৰ্টাইজ কিবা চলে, যে 4 ছেকেণ্ড 7 ছেকেণ্ড 4 ছেকেণ্ডত থাকে বা কিছুমান 5 ছেকেণ্ডত থাকে, কিছুমান স্কিপ কৰিবই নোৱাৰি। ঠিক তেনেকৈ এড চলে বা ভিডিঅ' চাই থাকোঁতেও মাজত এড চলে।
নচলে জানো? আপোনালোকেতো চাই যিকোনো ভিডিঅ' ইউটিউবত চাই তেতিয়া এডটা চলে। এই এডৰ পৰাই পইচা হয়। যেতিয়া আপুনি এনেকৈ কষ্ট কৰি 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 মনিটাইজ ডৰখন অপেন কৰিব, অপেন কৰাৰ দিনা মানে অলপ দিন পাছত আপোনাক গুগলে একটা লেটাৰ পঠিয়াব। সেই লেটাৰখনৰ নাম হ'ল গুগল এডচেন্স। আৰু সেই গুগল এডচেন্সত এটা পিন থাকিব। সেই পিনটো আপোনাক মেইলত এড কৰিব লাগিব। কেনেকৈ কৰিব লাগিব এই কথা মই বাৰু আগত বুজাই দিম, কিন্তু মই বিষয়টো যিহেতু আৰ্নিঙৰ, গতিকে এই যেতিয়া এই গুগল এডচেন্স আহিব তেতিয়া পৰাই সেইদিনাৰ পৰাই আপোনাক আৰ্নিং ষ্টাৰ্ট হ'ব। আৰু আৰ্নিংটো কেনেকৈ হ'ব মই গম পালোঁ। ধৰি লওক আজি এইটো ভিডিঅ' চাইছে, ক্লিক কৰিলে, তাত যিটো এড চলিলে মই 2 টকা 7 টকা কিবা এটা এডৰ পৰা মোক দিলে কোম্পানীয়ে। ঠিক তেনেকৈ যিমানজনে চাব, ধৰি লওক 200 জনে যেনিবা এডটো চালে, মোৰ ভিডিঅ' ক্লিক কৰাৰ লগে লগে এড চলি গ'ল। একটা এডত যদি 2 টকা কৰি দিলে 200 জনত হ'ল 400 টকা। তেনেকৈ ডলাৰবিলাক কাউণ্ট হৈ থাকিব। আৰু যেতিয়া আপোনাৰ ৰেভিনিউ যেতিয়া $100 হৈ যাব, সেই $100 হ'লে আপোনাক পেমেণ্ট কৰিব। তো গতিকে কিমান কষ্ট হ'ব। আৰু এনেকুৱা নহয় যে 1 মাহতে আপুনি $100 গোটাই ল'ব পাৰিব। পইচা ঘটা কাম, বহুত ডাঙৰ কাম হয় এইটো, পইচা ঘটা কাম। গতিকে ইমান ইজি আৰু ইমান নৰ্মেল বুলি নাভাবিব। কাৰণ এই 8,000 টকাটো পাবলৈ আপোনাক 3 মাহৰো প্ৰয়োজন হ'ব পাৰে, 4 মাহৰো প্ৰয়োজন হ'ব পাৰে। কেনেকৈ? কাৰণ আমাৰ ভিতৰত ইমান বিশেষত্ব নাই যে, বা আমাক ইমান মানুহে চিনি এতিয়ালৈকে পোৱা নাই, বা আপোনাক চিনি পোৱা নাই। নতুনকৈ যদি আৰম্ভ কৰিছে আপুনি মোৰ ধৰণে, আপোনাক ইমান চিনি নাপায় যে আপোনাৰ ভিডিঅ' আহিলেই আপোনাক লগালগে ক্লিক কৰিব আৰু মানুহে চাব। আৰু আপোনাৰ যেতিয়াই চাব তেতিয়া এড লাগিব আৰু আপোনাৰ পইচা জেনেৰেট হ'ব, মানে আপোনাৰ ৰেভিনিউ জেনেৰেট হ'ব। গতিকে একটা এই 8,000 টকীয়া একটা পইচা পাবলৈ হ'লে আপোনাক 3 মাহো লাগিব পাৰে, 4 মাহো লাগিব পাৰে। আৰু যদি বহুত খুব বেছি ইণ্টাৰেষ্টিং ভিডিঅ' যদি আপুনি পাব্লিছ কৰি আছে প্ৰতিদিনে, তেতিয়াহ'লে 15 দিনতো হয়তো আপুনি $100 এটা পাব পাৰে। এইটো গোটেইখিনি আহি পৰে নিজৰ ভিতৰত থকা টেলেণ্টটোৰ ওপৰত। আৰু পইচাবিলাক এনেকৈয়ে দিয়ে ইউটিউবে। আৰু তাৰ আগত এই পইচা যে পাম, ভিডিঅ' আপলোড কৰিলে পইচা পাম তেনেকুৱা নহয়। আৰু এই যে ক'লো 4,000 ঘণ্টা ৱাচ টাইম, এইটো আটাইতকৈ ডাঙৰ মাথা বিয়া পৰা কাম আৰু আটাইতকৈ কষ্টৰ কাম। আৰু যেতিয়া বোলে নাই, আজি এটা লোকৰ ভিডিঅ' এটা আনি মই ইয়াত পাব্লিছ কৰি দিলোঁ, বোলে খুব চলিছে, যিটো ভিডিঅ' বাৰু ট্ৰেণ্ডিঙত আছে বোলে কিবা, তাৰ পৰা উঠাই আনি কপি পেষ্ট কৰি দিলোঁ ইয়াত, আৰু মই বোলে ৱাচ টাইম কাউণ্ট কৰি আছোঁ। ঠিক তেনেকৈ একো নহ'ব। কাৰণ ইয়াতো য'ৰ তোৰ ভিডিঅ' যি টি ভিডিঅ' আপলোড কৰিলে কপিৰাইট বুলি এটা বস্তু আছে, আৰু এই কপিৰাইট বস্তুটো আপোনাৰ লাগি যাব। আৰু কপিৰাইট যেতিয়া লাগিব, আপোনাৰ আৰ্নিং তাৰ পৰা একেবাৰে নহয়। ঠিক তেনেকুৱা বহুত বেছি কণ্ডিশ্যন আছে ইউটিউবত কাম কৰিবলৈ। যদি কোনোবা অলপ সৰু ল'ৰাই চাই আছে বা ষ্টুডেণ্টে চাই আছে এইটো ভিডিঅ', তেতিয়াহ'লে বুজিব পাৰিছে যে ইউটিউবত ইমান প্ৰফেশ্যনেলি নামি দিব নালাগে। কাৰণ এইটো পাৰ্ট টাইম হিচাপত হ'ব লাগে। ঠিক আছে, কিবা মন গৈছে ভিডিঅ' চিডিঅ' কেতিয়াবা কৰি পিনে ইউটিউবত আপলোড কৰি থৈ দিব লাগে। এনেকুৱা নহয় যে ষ্টেণ্ড কিনি ল'লোঁ, ডাঙৰ দামী মোবাইল কিনি ল'লোঁ, আৰু মই লাগি গ'লোঁ বোলে ইউটিউবটোৱে মোৰ পেচা হ'ব, ইউটিউবটোৰ পৰাই মই আৰ্নিং কৰিম এদিন, বা ইয়াৰ পৰাই মই চলিম। তেতিয়াহ'লে এইটো হৈছে আপোনাৰ একেবাৰে মূৰ্খৰ কাম। আপোনাৰ সময় বয়স সকলোখিনি গুচি যাব, কিন্তু আপুনি ছাকচেছ নহ'ব। মই কৈছোঁ ভিতৰত এটা টেলেণ্ট হ'ব লাগিব, যিটো মোৰ গাতো আজিলৈকে নাই, বাবে মই আজিলৈকে ৱাচ টাইম কমপ্লিট কৰিব পৰা নাই। ইয়াৰ মাজতো বহুত ভিউৱাৰ্ছ আছে যিয়ে মোক প্ৰথমৰ পৰা ফ'ল' কৰি আছে, আৰু সেইসকলে গম পায়। তেনেহ'লে এয়াই আছিলে আজিৰ ভিডিঅ'। ইউটিউবে কেতিয়া পইচা দিয়ে আৰু কি কণ্ডিশ্যনত পইচা দিয়ে, তেতিয়াহ'লে বুজি পালে। ৱাচ টাইম কমপ্লিট কৰিব লাগিব আপুনি প্ৰতিদিনে ভিডিঅ' দি পিনে। আৰু যেতিয়া আপোনাৰ ভিডিঅ'বিলাক চাব মানুহে বা মই চাম, তেতিয়া মই যিমান মিনিট চাম সেই মিনিটবিলাক গৈ কাউণ্ট হ'ব। আৰু ঠিক তেনেকৈ 4,000 ঘণ্টা ৱাচ টাইম কমপ্লিট যোনদিনা হ'ব, সেইদিনা আপোনাৰ মনিটাইজ টুলছটো অ'পেন হ'ব। মনিটাইজ টুলছ অ'পেন হোৱাৰ পিছতে আপোনাৰ এই যিবিলাক এডছ চলিব আপোনাৰ ভিডিঅ'ত, তাৰ পৰা আৰ্নিং হ'ব। আশা কৰোঁ ক্লিয়াৰ হ'ল আপোনালোকৰ মনৰ কথাবিলাক। এয়া বহুত ডাঙৰ কাম, মানে এনেকুৱা জলবাজি কৰি ইউটিউবত নানামিব। আৰামকে কৰক, আৰু পাৰ্ট টাইম হিচাপে কৰক, বাকী কামবিলাকো কৰি থাকক যেনেকৈ মই কৰি আছোঁ। নহ'লে কিন্তু আপোনাৰ সময় বয়স সকলো গুচি যাব। বাৰম্বাৰ কৈছোঁ। তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। জয় আই অসম।